আইদেউৰ বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, শিশুৰ সৈতে অভিভাৱক আৰু শিক্ষকৰ সম্পৰ্ক হ'ল চৰিত্ৰ গঠন আৰু জ্ঞানাৰ্জনৰ মূল ভেটি। শিশু, অভিভাৱক আৰু শিক্ষক এই তিনিওৰে সন্মিলিত প্ৰচেষ্টাৰ ফলতহে শিশুসকল ভৱিষ্যতে একোজন সফল সুনাগৰিক ৰূপে সমাজত প্ৰতিষ্ঠিত হয়। সেয়েহে শিশুৰ মানসিক স্বাস্থ্য অভিভাৱক আৰু শিক্ষকৰ কৰণীয়। এই বিষয়ক এতিয়া আলোচনাৰ বাবে আজিৰ বুলনিৰ মজিয়ালৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ দুগৰাকী ব্যক্তিক। তেওঁলোক হ'ল নৈদানিক মনোবিজ্ঞানী ডাক্তৰ দৃপেন কলিতা, নমস্কাৰ, আৰু শিক্ষক নন্দিনী শ্ৰুতিকৰ শৰ্মা। নমস্কাৰ। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। যিহেতু ঘৰখনেই এটি শিশুৰ কঠীয়াতলী বুলি আমি ক'ব পাৰোঁ, নহয় জানো? গতিকে অভিভাৱকসকলৰ শিশু এটি সুস্থভাৱে গঢ় দিয়াত নিশ্চয় ভূমিকা থাকে। ডক্টৰ কলিতা। হয়, এইটো শিশু বুলি ক'বলৈ যাওঁতে সিহঁতৰ গোটেইখিনি বস্তুৰ চৰিত্ৰই হওক, ব্যক্তিত্বই হওক, গোটেইখিনি জেনেটিকেলিটো এটা শিশুৱে মাক দেউতাকৰ পৰা গোটেইখিনি বস্তু পায়। লগতে পাৰিৱেশিক যিখিনি দৰকাৰী জ্ঞান, আচাৰ ব্যৱহাৰ, নীতি শিক্ষা, গোটেই বস্তুখিনি তেওঁলোকে পৰিয়ালটোৰ পৰা পায়। গতিকে শিশুটিয়ে কি কৰে, জন্মৰ প্ৰায় এবছৰমানৰ পৰা শিশুটিয়ে গোটেই পৰিয়ালটোৰ আচৰণবোৰ ইমিটেট কৰিবলৈ আৰম্ভ কৰে। গতিকে সেইটো সময়ত আমি কি কৰিব লাগিব, শিশুটিয়ে গ্ৰহণ কৰিব পৰা যিটো আচৰণ, সেইটোহে আমি তেওঁলোকক দেখুৱাব লাগিব। তেতিয়াহে সেই ভাল আচৰণটো শিশুটিয়ে গ্ৰহণ কৰিব। যদি সেই বস্তুখিনি আমি বেলেগ ধৰণে প্ৰকাশ কৰোঁ, ধৰক ঘৰখনত খং, ৰাগ, অভিমান, কাজিয়া পেচাল যদি এনিটাইম চলি থাকে, তেতিয়া তাৰ বিৰূপ প্ৰভাৱটো শিশুটোৰ গাত পৰা দেখা যায়। আৰু সেই ধৰণে তাৰ আচাৰ ব্যৱহাৰ গোটেই বস্তুখিনি গঢ় লৈ উঠে। গৰ্ভধাৰণৰ সময়ৰ পৰাই যদি আমি এটা ভাল আচৰণ কৰি থাকোঁ, সেই শিশুটো ভৱিষ্যতে গৈ ভাল মানুহ হোৱাৰ বহুখিনি চান্স থাকি যায়। কিন্তু সেই বস্তুখিনি যদি নহয়, তাৰ বিৰূপ প্ৰভাৱটো শিশুৰ গাত পৰি তেওঁ যেতিয়া আদহীয়া হ'ব, সেই আদহীয়া অৱস্থাটো সেই প্ৰভাৱখিনি তেওঁৰ গাত পৰা দেখা যায়। শিশুৰ শাৰীৰিক, শিশুৰ বৌদ্ধিক গোটেই দিশবিলাকতেই ই প্ৰভাৱ পেলায়। যিটো পৰিয়ালত শিশুটো ডাঙৰ হ'ব বা ডাঙৰ হৈ আছে, তাৰ পৰিৱেশটো সেইকাৰণে শিশুটোৰ কাৰণে উপযুক্ত হোৱাটো নিতান্তই বাঞ্ছনীয়। হয়, নিঃসন্দেহে। বাইদেউ, আপুনি কিবা সংযোগ কৰিব নেকি? হয়, ঘৰখনেই হৈছে শিশু এটিৰ প্ৰথম মই বিদ্যালয় বুলিয়ে ক'ম। ঘৰখনৰ পৰাই এটা শিশু বিদ্যালয়লৈ ওলাই যায়, তেতিয়া তেওঁৰ মাজেদি, সেই শিশুটিৰ মাজেদি তেওঁ কেনেকুৱা ধৰণৰ এটা বাতাবৰণৰ পৰা আহিছে, সেই কথাটো স্পষ্টভাৱে ফুটি উঠে। তেওঁ কেনেকুৱা ধৰণৰ বাতাবৰণৰ পৰা আহিছে, খুব উশৃংখল বাতাবৰণৰ পৰা আহিছে নেকি, বা খুব শান্ত পৰিৱেশৰ পৰা আহিছে নেকি, আমি শিক্ষক শিক্ষয়িত্ৰী হিচাপে আমি বুজি পোৱা যথেষ্ট সহজ হয়। কাৰণ শিশুটিৰ যোগেদি, তেওঁৰ স্বভাৱৰ যোগেদি বা তেওঁৰ চাৰিত্ৰিক দিশবোৰৰ যোগেদি এই কথাটো স্পষ্টভাৱে ফুটি উঠে। আকৌ কওঁ যে দ্বিতীয় ঘৰ বুলিও আমি কওঁ। গতিকে কিছুমান হেবিট সিহঁতৰ বিদ্যালয়তো গঢ় লৈ উঠে। মানে ঘৰখন আৰু বিদ্যালয় এই দুয়োৰে সন্মিলিত প্ৰচেষ্টা জড়িত হৈ থাকে শিশু এটিৰ সৰ্বাংগীন বিকাশত, নহয় জানো? হয় হয়, নিশ্চয়কৈ। হয়, এতিয়া ধৰক কিন্তু আগতকৈ ডক্টৰ কলিতাই যিটো ক'লে যে গৰ্ভধাৰণৰ পৰাই আমি যত্ন ল'ব লাগে যাতে শিশু এটি সুস্থভাৱে, মানে সামগ্ৰিক সুস্থতাৰ কথা কৈছোঁ, এটা অকল শাৰীৰিক বা মানসিক কথা কোৱা নাই। কিন্তু আজিকালি যিহেতু আমাৰ মহিলাসকল বেছিভাগেই চাকৰিজীৱী, ওলাই যায়, বা আগৰ যিটো যৌথ পৰিয়ালৰ ভূমিকাও আজিকালি নাই, প্ৰায়ে দেখা নাযায়, একক পৰিয়াল। তেনেক্ষেত্ৰত কিন্তু বহু পৰিয়ালত এতিয়া শিশু এটিক সুস্থ পৰিৱেশ এটাত ডাঙৰ কৰাটো এটা যেন প্ৰত্যাহ্বান হৈ পৰিছে। ধৰক মাক দেউতাক দুয়ো ওলাই যায়, এগৰাকী সহায়িকাৰ হাতত সন্তান দি থৈ গৈছে। এতিয়া সহায়িকাগৰাকীৰ কিন্তু ঘৰুৱা পৰিৱেশটো কেনেকুৱা, তেওঁ শিশুটিক কি শিকাব, হয়তো সহায়িকাগৰাকীৰ পৰা সন্তানটিয়ে কিছু শিকিব নলগীয়া কথা শিকি পেলাইছে। তেনেক্ষেত্ৰত কি কৰিম আমি? ডক্টৰ কলিতা, আপোনাৰ ওচৰলৈ আহিছোঁ। যেতিয়া আমি সহায়কাৰী ব্যক্তি এগৰাকী লওঁ, তেওঁক আচলতে আমি ভালদৰে মনিটৰ কৰি লোৱাটো খুবেই প্ৰয়োজন। তেওঁ কেনেকুৱা, তেওঁৰ আচৰণ বিধি কেনেকুৱা, তেওঁৰ চাফ চিকুণতাটো কেনেকুৱা, তেওঁ কথা কোৱাৰ ভংগী কেনেকুৱা, গোটেই বস্তুখিনি আমি ভালদৰে লক্ষ্য কৰিব লাগিব। ঘৰলৈ লৈ অনাৰ পিছত তেখেতক আমাৰ পৰিৱেশটো তেখেতক ভালদৰে জনাই দিব লাগিব। আৰু কিছুদিন তেখেতক আমি ভালদৰে লক্ষ্য কৰাৰ পিছতহে তেখেত উপযুক্ত হ'বনে নাই শিশুটোৰ কাৰণে,
কাৰণ কুমলীয়া বাঁহডাল যেনেকৈ যিপিনে ভাঁজ দিয়ে তেনেকৈ ভাঁজ লয় গতিকে আমাৰ শিশুটোকো যদি সেই সহায়কাৰীগৰাকীয়ে যদি যিটো ভাঁজ দিয়ে সেইটো ভাঁজহে ল'ব গতিকে সেইকাৰণে তেখেতক আমি উপযুক্ত প্ৰশিক্ষণ দিয়াটো খুবেই প্ৰয়োজন হ'ব কাৰণ পৰিৱেশৰ চাপটো আটাইতকৈ বেছি আমি জিনত আমি যদি বেয়া বস্তু এটাও পাওঁ পৰিৱেশৰ লগত আমি সেইটো কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ আমি তাত কিন্তু যিটো পাৰিৱেশিক সেই বস্তুটো যেতিয়া পায়েই থাকিম আমি সেইটোতেই চেপ লৈ ল'ম হয় আমিও নিশ্চয় দ্বিমত নহ'ম যে আমি নিয়োগ কৰাৰ আগতে সহায়কাৰীসকলক ভালকৈ চালি জাৰি চোৱাটো দৰকাৰ নহয় জানো হয় এতিয়া ঘৰৰ পিছতে শিশুৰ বিকাশৰ পথাৰখন হৈ পৰে বিদ্যালয় এতিয়া আজিকালি ধৰক যিটো ডিজিটেল যুগ সেই যুগত সঠিক তথ্য আহৰণ কৰি শিশু এটিক শিকোৱা বা যিটো আমি সমালোচনাত্মক চিন্তাধাৰাৰে সৈতে আগবঢ়াই এটি শিশুক লৈ যোৱা যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে বুলি অভিভাৱক হিচাপে মই অনুভৱ কৰিছোঁ এগৰাকী শিক্ষক হিচাপে আপুনি কি ক'ব হয় হয় এটা শ্ৰেণীকোঠাত আচলতে আমি বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী পাওঁ আইকিউৰ ফালৰ পৰাই নহয় চৰিত্ৰৰ দিশৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ এটা সমাহাৰ গতিকে যেতিয়া আমি দেখোঁ যে প্ৰত্যেকটো ল'ৰা ছোৱালীৰ লগতে আমি বেলেগ বেলেগ ধৰণে আচলতে তেওঁলোকৰ লগত আমি ডিল কৰিব লগা হয় আমি যৎপৰোনাস্তি চেষ্টা কৰোঁ যাতে আমি প্ৰত্যেকজনৰ তাৰমানে যোনখিনি তেওঁলোকৰ নীডখিনি মানে পূৰণ কৰিব পাৰোঁ এজন শিশুৰ মনস্তাত্ত্বিক জগতত বা অন্তৰ্জগতত প্ৰৱেশ কৰিবলৈ যাওঁতে কিছুমান আমাৰ প্ৰত্যাহ্বান আহে কিছুমান ল'ৰা ছোৱালীক ধৰক আমি বৰ্ডত কিবা এটা লিখিবলৈ দিলোঁ কিন্তু ল'ৰাটোৱে নিলিখে আকুৰ গোজ মনোভাৱ এটা দেখুৱাব পাৰে তেনেকুৱা ধৰণৰ আমাৰ শব্দ আমাৰ দৃষ্টিভংগী আমাৰ যতন এনেকুৱা হ'ব লাগিব যাতে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যাতে নিজকে অৱহেলিত অনুভৱ নকৰে বা উপেক্ষিত অনুভৱ নকৰে কিন্তু সেই প্ৰচেছটো তেওঁ শিকিবও লাগিব কিন্তু তাৰ লগে লগে তেওঁৰ যোনটো এটা অন্তৰ্দ্বন্দ্বৰ সন্মুখীন হৈ আছে হয়তো সেইখিনি শিকিবলৈ যাওঁতে তেওঁ আইকিউৱে ছাপোৰ্ট কৰা নাই বা তেওঁ নিজে কিছুমান ডিজেবিলিটিজৰ সন্মুখীন হৈছে গতিকে সেইখিনি কৰিবলৈ যাওঁতে আমাৰ আচলতে ভূমিকাটো যথেষ্ট লক্ষণীয় শিক্ষক হিচাপে গতিকে এজন শিক্ষক আচলতে মৌন আৰোগ্যকাৰী মানে চাইলেণ্ট হিলাৰ কাৰণ কেতিয়াবা এটা ল'ৰা ছোৱালী আমি দেখোঁ যে কিছুমান ল'ৰা ছোৱালী আহি পেলাই কান্দি থাকে ক্লাছত কি হ'ল বুলি সোধোতে ক'ব মেম বা ছাৰ আজি ক্লাছত মন বহা নাই ঘৰত এনেকুৱা এটা পৰিৱেশৰ পৰা ওলাই আহিছোঁ গতিকে সেইখিনি আমি তেওঁলোকৰ মাজৰ পৰা উলিয়াই অনাটো এজন সফল শিক্ষকৰ তাৰমানে এটা গুণ বুলি মই ক'ম নিঃসন্দেহে যথেষ্ট কঠিন কাৰণ 40-50 জনীয়া একোটা ক্লাছত প্ৰত্যেকজন শিশুক সমানে গুৰুত্ব দিয়াটো যথেষ্ট প্ৰত্যাহ্বানমূলক আৰু লগতে আমাৰ আকৌ চিলেবাছ কমপ্লিশ্যন কৰাৰো এটা তাগিদা থাকে গতিকে গোটেইখিনি সাময়িকভাৱে যদি আমি চাওঁ গোটেইখিনি বস্তুটো হয় অলপ প্ৰত্যাহ্বানমূলকে তথাপি আমি এই ক্ষেত্ৰত কিন্তু আগুৱাই যাব লাগিব কাৰণ এতিয়া হৈছে শিক্ষক কিন্তু এতিয়া অকল কেৱল মাত্ৰ শিক্ষক একেবাৰে নহয় নিৰ্দেশক নহয় এতিয়া শিক্ষকজন হৈছে সুবিধা প্ৰদানকাৰী যোনটো আমি ইংৰাজীত ফেচিলিটেটৰ বুলি কওঁ আৰু আপুনি জানে যে নতুন শিক্ষা নীতিয়ে যোনখিনি আমাক ব্যৱস্থা ইতিমধ্যে আমালৈ আগবঢ়াই দিলে তাত যথেষ্টখিনি পৰিৱৰ্তন সাল সলনিৰ সূচনা কৰা হৈছে কেৱল মাত্ৰ শিশুৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আৰু কিছুমান আমাৰ কথা আমাৰ ব্যৱহাৰে জনা নজনাকৈ কিন্তু ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ওপৰত প্ৰভাৱ পেলায় কিছুমান কুপ্ৰভাৱো পেলায় মই ঘপককৈ কিবা এটা কথা নক'বলগীয়া কথা এটা ছাত্ৰজনক কৈ দিলোঁ হয়তো ছাত্ৰজনে সেইটো কথা মোৰ পৰা কেতিয়াও এক্সপেক্ট কৰা নাই সেই কথাটো কিন্তু তেওঁক খুদালি থাকিব ভিতৰখন তেওঁৰ মানে খান্দি থাকিব যে কিয় বা ক'লে মোক গতিকে আমি আমাৰ শব্দ আমাৰ আচৰণ বিশেষকৈ আমাৰ দৃষ্টিভংগী এইবিলাকৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক হোৱাটো এতিয়া প্ৰয়োজনীয় হৈ পৰিছে কাৰণ যদি আমি শিশু বা ছাত্ৰ ছাত্ৰীৰ যদি আমি মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখোঁ এই কথাকেইটাত কিন্তু আমি গুৰুত্ব দিবই লাগিব হয় শৰ্মা বাইদেৱে বৰ সুন্দৰকৈ কথাখিনি ক'লে শিক্ষকৰ ভূমিকা সম্পৰ্কত এতিয়া শিশুৰ আচৰণগত সমস্যাৰ কথাও বাইদেৱে মাজতে উল্লেখ কৰিছিলে এতিয়া বহু ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে ধৰক কথা কমকৈ কয় হয়তো আগতে খুব কথা কোৱা শিশু এটি হঠাতে মৌন হৈ গৈছে বা ঘৰত কথা কয় কিন্তু সমাজত যেতিয়া বাহিৰলৈ ওলাই আহে তেওঁ কথা নকয় বা লগৰীয়াৰ সৈতেও ভাৱৰ আদান প্ৰদান নকৰে তেনেকুৱা ধৰণৰ সমস্যাত কিয় ভোগে বাৰু শিশুসকল ইয়াৰ মূল কাৰণ কেইবাটাও হ'ব পাৰে প্ৰথম কথা আমি সিহঁতৰ শাৰীৰিক কিবা বিসংগতি আছে নেকি সেই বস্তুটো চাব লাগিব কাৰণ শাৰীৰিক বিসংগতি থকাৰ ফলত তেওঁলোকৰ মানসিক অন্তৰ্দন্ত কিছুমানৰ সৃষ্টি হয় ধৰক এটা শিশুৱে যদি ভালদৰে শুনা নাপায় তেওঁৰ ভিতৰি অন্তৰ্দন্ত এটা সৃষ্টি হৈ থাকিব সেই বস্তুটো তেখেতৰ আচৰণত প্ৰকাশ পাব ধৰক শ্ৰেণীকোঠাত শিক্ষকে পঢ়ুৱাই আছে তেওঁ এটেনশ্যন দিয়াৰ দৰে কৰি আছে কিন্তু শিক্ষকে কি কৈছে তেওঁ ধৰিব পৰা নাই তাৰ পৰা তাৰ যথেষ্ট মানসিক অন্তৰ্দন্ত হ'ব পাৰে
কেতিয়াবা কি হয় যিটো ভিজুৱেল প্ৰব্লেম চকুৰে দেখা যিটো প্ৰব্লেম তেওঁ বৰ্ডখনত কি লিখিছে বস্তুবোৰ ধৰিব পৰা নাই গতিকে সেই সমস্যাটো তাৰ পৰা তেওঁৰ মানসিক অন্তৰ্দ্বন্দ্ব হ'ব পাৰে তৃতীয় কথাটো হ'ল স্পীচ যিটো কথা কোৱাৰ ক্ষমতা সেই কথা কোৱাৰ ক্ষমতাটো শিশুটোৰ কম বা তেওঁ অন্য এটা শিশুৱে যেনেদৰে ফ্লুৱেণ্টলি কথাখিনি কৈছে তেওঁ সেইটো কথাখিনি ক'ব পৰা নাই তেওঁ হয়তো ষ্টাটাৰিং বা ষ্টেমাৰিং ধৰণৰ সমস্যা আছে তাৰ পৰা এটা লাজৰ উদ্ভৱ হৈছে মনৰ ভিতৰত তেওঁ জনা কথাটো প্ৰকাশ কৰিব নোৱাৰে এইবোৰ হ'ল শাৰীৰিক কাৰণত এটা শিশুৰ মানসিক বহুত সমস্যা আহিব পাৰে মানে মানসিক সমস্যা অকল মানসিকেই হ'ব বুলি কথা নাই তাৰমানে শাৰীৰিক কাৰণ নিহিত হৈ থাকে হয় শাৰীৰিক কাৰণবোৰ প্ৰায়েই নিহিত হৈ থাকে অন্য কিছুমান ছ'চিয়েল কাৰণ যেনেকৈ এখন ঘৰত যদি এনি টাইম হাই কাজিয়া পেচাল হৈ থাকে তেতিয়া সেই শিশুটোৰ যথেষ্ট প্ৰব্লেম আগমুহূৰ্তত বাইদেৱে যিটো কথা ক'লে আইচলেট হৈ থকা শিশুটো অকলশৰীয়া হৈ থকা বা মন মাৰি থকা এইটো ঘৰুৱা পৰিৱেশৰ কাৰণেও হ'ব পাৰে ৰাতি হৈ থকা কাজিয়াৰ প্ৰভাৱ শিশুটোৰ গাত পৰে যদি ডাইভৰ্চ হয় ছেপাৰেশ্যন হয় তেতিয়া তাৰ প্ৰভাৱটো শিশুটোৰ গাত পৰে ইহঁতে কি কৰে গোটেই বস্তুবোৰ ৰিপ্ৰেছ বা ছাপ্ৰেছ কৰি ৰাখে ৰখাৰ ফলত সেই বস্তুটো সিহঁতৰ আচৰণত আহি থাকে সিহঁতৰ মনত এটা ভয় ভাৱ উদ্ভৱ হৈ থাকে যিটো ভয়ৰ ফলত সিহঁতে জনা কথাবিলাকো লাহে 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 পাহৰি যায় সিহঁতৰ ব্যৱহাৰৰ পৰিৱৰ্তন হয় সিহঁত খুব খঙাল হৈ পৰিব পাৰে সিহঁতৰ অন্য কিছুমান আচৰণ যেনে অকলশৰে থাকি ভাল পোৱা খেলিবলৈ মন নকৰা স্কুলত শিক্ষকে কিবা এটা সুধিলে উত্তৰ দিবলৈ মন নকৰা বা ক্লাছৰুমত টোপনিয়াই থকা এইবোৰ কাৰণ এটা আমি শিশু বুলি ক'লে ভাবোঁ যে সিহঁতৰ কোনো মানসিক প্ৰব্লেম নাই সিহঁতৰ যথেষ্ট বিশেষকৈ আজিৰ সমাজখনত বহুত শিশুৱেই হতাশাৰ দৰে মানসিক ৰোগত ভুগি আছে বহুত শিশুৱে যিটোক আমি চাইল্ডহুড ডিপ্ৰেশ্যন বুলি কওঁ গতিকে এই চাইল্ডহুড ডিপ্ৰেশ্যনৰ আঁৰৰ কাৰণবোৰ যিবোৰ ফেক্টৰ্ছ যিবোৰ কাৰক সেই বস্তুবোৰ আচলতে বিচাৰি উলিয়াব লাগিব বিচাৰি উলিয়ালেহে আমি সিহঁতৰ যেতিয়া আমি শিপাটো পাম শিপাটো যেতিয়া উভালি দিব পৰা যায় তেতিয়া মানে সিহঁতৰ সমস্যাবোৰ আঁতৰ কৰিব পৰা যাব হয় তাৰমানে আমি কাৰকসমূহৰ প্ৰতি ধ্যান দিব লাগিব নজৰ দিবই লাগিব মূল যিবোৰ কাৰকসমূহৰ কাৰণেহে লক্ষণবিলাক প্ৰকাশ পাইছে কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে কি হয় সাধাৰণতে ঘৰত কোৱা হয় যে সৰু হৈ আছে কৰিবই এনেকুৱা ডাঙৰ হ'লে ক্ৰমাৎ ঠিক হৈ যাব এইটোৰ ফলত এনেকুৱা হয় যে শিশু এটা কেতিয়াবা এনেকুৱা হয় 15-16 বছৰত লৈ আহে আমাৰ ওচৰলৈ যে আমি যেতিয়া হিষ্ট্ৰী লওঁ কি হৈছিলে যেনে বাৰ্থ টাইমত এনেকুৱা অসুবিধা হৈছিলে তাৰপিছত ডাক্তৰৰ ওচৰলৈ যেতিয়া নিলোঁ তেওঁ ক'লে যে অলপ বয়স হ'লে ভাল হৈ যাব ঘৰৰ মানুহেও ক'লে বয়স হ'লে ভাল হৈ যাব কিন্তু যেতিয়া 15-16 বছৰত বাচ্চাটো লৈ আনে তেতিয়া দেখিব তাৰ IQ বিল' নৰ্মেল লেভেল গতিকে প্ৰথম কথা হ'ল যদি মেণ্টেলি ৰিটাৰ্ডেড হয় মানসিকভাৱে বাধাগ্ৰস্ত হয় আমি হয়তো তেখেতক বহুত ওপৰলৈকে লৈ যাব নোৱাৰোঁ কিন্তু তেখেতৰ যিখিনি নিত্যনৈমিত্তিক কাম কাজ সেইখিনি কৰিব পৰাখিনি আমি কৰি দিব পাৰোঁ সেইকাৰণে আমাৰ ওচৰলৈ যোৱাৰ লগে লগে বাচ্চাটোলৈ যোৱাৰ লগে লগে আমি জন্মৰ সময়ৰ কথাখিনি আমি সোধোঁ ইভন আমি মাকজনীৰ বিৱৰণটো লওঁ যে ডিউৰিং প্ৰেগনেঞ্চি আপুনি কেতিয়াবা পৰিছিল নেকি আপুনি কিবা দৰৱ খাবলগীয়া হৈছিল নেকি আপুনি কিবা বিশেষ ৰোগত ভুগিছিলে নেকি আপোনাৰ চিটি স্কেন বা তেনেকুৱা এক্সৰে কৰিবলগীয়া হৈছিলে নেকি আপুনি এণ্টিবায়'টিক খাবলগীয়া হৈছিলে নেকি আমি হাজাৰটা কুৱেশ্যন কৰিব ল'ব লাগে আমাক বিৱৰণটোৰ বেছি দৰকাৰ হৈ পৰে কাৰণ তাৰ এফেক্টটো গৰ্ভ অৱস্থাত হোৱাৰ এফেক্টটোৱে শিশুটিৰ মগজুৰ যি ধৰণে ডেভেলপমেণ্ট হ'ব লাগিছিল সেই ধৰণে হোৱাত বাধা প্ৰদান কৰে গতিকে গোটেই কাৰকবোৰ বিশ্লেষণ কৰিব লাগিব ক্লিনিকেল চাইক'লজিষ্টৰ মূল কামটোৱেই হ'ল তেওঁলোকে গোটেই কাৰণবোৰ বিশ্লেষণ কৰি চাইহে তাত তেওঁলোকে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰে হয় হয় পুনৰ বাইদেউ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ এতিয়া আপোনালোকে দিনটোৰ 8 ঘণ্টামান সময় এজন ছাত্ৰক পায় ছাত্ৰ বা ছাত্ৰী এতিয়া তেওঁলোকক যদি কিবা ক্ষেত্ৰত আপোনালোকে দেখিছে যে কিছু ধৰণৰ সমস্যা তেওঁলোকৰ আছে মানসিক ধৰণৰ সমস্যা তেতিয়া অভিভাৱকসকলক জনোৱাটো আপোনালোকৰ নিশ্চয় কৰ্তব্যৰ ভিতৰত পৰে নহয় জানো দায়িত্বৰ ভিতৰত পৰে গতিকে অভিভাৱকৰ সৈতে এটা সুসম্পৰ্ক বা এক যোগাযোগ ৰখাটো
প্ৰতিজন শিক্ষকৰে কৰ্তব্য কৰ্তব্য। কেনেধৰণে আগবাঢ়ে আপোনালোকে? হয়, প্ৰথমতে মই ক'ব খুজিম ডক্টৰ কলিতাৰ কথাখিনিৰ লগত সংগতি ৰাখি যে এই ক্ষেত্ৰত কিন্তু যেতিয়া আমি স্কুললৈ আহোঁ বা এটা এনেকুৱা ধৰণৰ মানসিক সমস্যাত ভোগা এটা শিশু ছাত্ৰ ছাত্ৰী স্কুললৈ আহে, আমি প্ৰাথমিক যোনখিনি লক্ষণ সেই লক্ষণখিনি দেখোন এজন ভাল শিক্ষকে কিন্তু অবজাৰ্ভ কৰিব। তেওঁ কিছুমান লক্ষণ প্ৰকাশ কৰিব ন শ্ৰেণীকোঠাৰ ভিতৰত। যোনজন ছাত্ৰ ছাত্ৰীয়ে হয়তো এনেকুৱা সমস্যাত ভুগি আছে তেওঁলোকৰ মাজত কিছুমান প্ৰাথমিক লক্ষণ আমি প্ৰত্যক্ষ কৰিম। সেই লক্ষণখিনিৰ বিষয়ে কিন্তু অৱগত কৰোৱাৰ দায়িত্বটো আমাৰেই। আমি পেৰেণ্টছ মিটিঙেই হওক বা বেলেগকৈ মাতি আনিয়ে হওক, তাৰ লগে লগে কিন্তু আমি শিশুটিক কি কৰিব লাগিব, শ্ৰেণীকোঠাটোৰ ভিতৰত সেই শিশুটিয়ে যাতে নিৰাপদ অনুভৱ কৰে, কোনো কাৰণতে যাতে ট্ৰিগাৰ কৰিব পৰা কোনো ফেক্টৰ শ্ৰেণীকোঠাটোত নাথাকে, সেই ফালৰ পৰাও কিন্তু শিক্ষকজন সদায় সতৰ্ক থাকিব লাগিব। কাৰণ তেওঁ যদি কিবা মানসিক সমস্যাত ভুগিছে, সেই সমস্যাটোক আৰু বেছি উত্তেজিত কৰিব পৰা বা ট্ৰিগাৰ কৰিব পৰা যদি কিবা ধৰণৰ এলিমেণ্ট সেই ক্লাছটোৰ ভিতৰত আছে, সেইখিনি সেই নিৰাপত্তাটো সুনিশ্চিত কৰাৰ দায়িত্ব কিন্তু শিক্ষকজনৰ। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ শিক্ষকজনৰ যথেষ্ট কৰণীয় আছে। আৰু শিক্ষকজনে ব্যক্তিগত পাৰ্থক্যবিলাক বুজি পাব লাগিব। সকলো ছাত্ৰ ছাত্ৰী সকলো শিশু যিহেতু একেই নহয়, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মাজত আমি বিভিন্ন ধৰণৰ কিছুমান প্ৰতিভা লুকাই থাকে, কথা লুকাই থাকে। গতিকে আমি ব্যক্তিগত পাৰ্থক্যবিলাক তেওঁলোক যে পৃথক এজন আন এজনৰ পৰা, সেই কথাটো আমি উপলব্ধি কৰিব লাগিব আৰু সেইমতেহে আমি আগবাঢ়ি যাব লাগিব। এজন চোকা ল'ৰা বা অলপ IQ হাই ল'ৰা এটাই যেনেকৈ পাৰিব, অলপ মধ্যমীয়া ধৰণৰ ল'ৰা এটাই তেনেকৈ নোৱাৰিবও পাৰে। তাৰ কাৰণে যদি আমি সেই নোৱাৰা ল'ৰাটোক উধাই মুধাই গালি পাৰোঁ বা আমি কিছুমান কটু মন্তব্য প্ৰদান কৰোঁ, সেইটোৱে কিন্তু সেই মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাব মোৰ ধাৰণা। এইখিনিতে ক'ব বিচাৰিছোঁ অভিভাৱকসকলেও কিন্তু এই ভুলটো কৰে, যথেষ্ট কৰে। পঢ়া শুনাত তুলনা কৰে, যথেষ্ট তুলনামূলক। মই কৈছোঁ আপোনাক, অভিভাৱকৰ তুলনাই কিন্তু ল'ৰা ছোৱালীক এনেকুৱা মানসিক স্তৰটো তেওঁলোকৰ এনেকৈ অৱনমিত কৰে, মানে আপুনি ভাবিব নোৱাৰে, পঢ়া ল'ৰাটোও তাৰমানে নোৱাৰা হৈ যায়। গতিকে তেওঁলোকক আমি শিকাবলৈ যে তেওঁলোকে প্ৰতিযোগিতা কৰক, নিজৰ লগত কৰক। যদি যোৱা পৰীক্ষাত তোমালোকে 50 পাইছিলা, লাহে লাহে একেদিনাখনেই কোনো মানে 90% কেতিয়াও নাযায়, লাহে লাহে পৰ্যায়ক্ৰমে তেওঁলোক যাব। আৰু সেই ক্ষেত্ৰত আমি কি কৰিব লাগিব, সাহস আৰু মনোবল হিচাপে এজন শিক্ষকে থিয় দিব লাগিব। কিন্তু স্কুল বিদ্যালয় আৰু শিক্ষকৰ কৰণীয় কিন্তু বহুত বেছি এই ক্ষেত্ৰত। শিক্ষকজনে কি কৰিব লাগিব, শিক্ষকজনৰ লগত যাতে সেই ছাত্ৰজনে মুকলিকৈ কথা পাতিব পাৰে, তাৰ এটা বাতাবৰণৰ কিন্তু সৃষ্টি কৰাৰ দায়িত্ব আমাৰ। মই যদি সুধোঁ তোমাৰ মনটো কিয় বেয়া লাগিছে, মোলৈ যদি তেওঁ শিশুটিয়ে ভয় খায়, তেওঁনো মোক কিয় ক'ব? মোৰ এনেকুৱা এটা এটিটিউড হ'ব লাগিব যে মোৰ লগত যাতে শিশুটিয়ে কমফৰ্টেবল ফিল কৰে। এটা মানে মাতৃসুলভ বা পিতৃসুলভ এটা তাগিদাৰে কথাখিনি উলিয়াবলৈ চেষ্টা কৰিব লাগিব। আৰু প্ৰত্যেকজন শিশুৰ মাজতে ভাৰসাম্যতা ৰক্ষা কৰি এটা সুস্থ শ্ৰেণীকোঠাৰ পৰিৱেশ সৃষ্টি কৰাটো কিন্তু শিক্ষকজনৰ অন্যতম কৰ্তব্য। আৰু তাৰ লগে লগে মই ক'ম, আপুনি যোনটো কথা কৈছে যে আমাৰ ইয়াত পেৰেণ্টছ অভিভাৱকৰ কেনেকুৱা ধৰণৰ, আমি অভিভাৱক আৰু শিক্ষকৰ যুটীয়া সম্পৰ্কটো কেনেকুৱা হ'ব লাগে। গতিকে আমাৰ শিক্ষকজনে সদায় শতকাই পেৰেণ্টছ মিটিং আজিকালি প্ৰায়বিলাক স্কুলতে থাকেই। গতিকে আমি যোগাযোগটো আমি সম্পূৰ্ণ ৰাখিব লাগিব। আমি এনেকুৱা নহয় যে আমি লক্ষণ কিছুমান দেখিছোঁ, ল'ৰাটোৰ মাজত কিছুমান কথা বতৰা আমি দেখিছোঁ যোনটো হয়তো মনোগ্ৰাহী হোৱা নাই, আমাৰ ভাল লগা নাই, আমি এই বিষয়ে কিন্তু মুকলিকৈ কথা পতাটো অভিভাৱকক কোৱাটো প্ৰয়োজন। তেওঁলোকে কেনেকৈ তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইটো পিছৰ কথা হয়। কিছুমানে বৰ নিগেটিভ ধৰণে কিন্তু কথাটো লৈ লয় আজিকালি, এনেকুৱাও আমি বহুত অভিভাৱক পাওঁ। কথাটো ক'লে পটককৈ কৈ দিব, ঘৰততো এনেকুৱা নহয়, মানে নুই কৰাটোৱে স্বাভাৱিক, কিন্তু মানে কথাখিনি কিছুমানে মানে গ্ৰহণ কৰিবলৈ অকণমান দিগদাৰী পায়, ঘৰততো সি তেনেকুৱা নকৰে। গতিকে সুস্থ যোগাযোগৰ ওপৰত মই গুৰুত্ব দিম। শিক্ষক আৰু বিদ্যালয় আৰু অভিভাৱক, এই তিনিটাৰ এটা কম্বিনেশ্যন কিন্তু সদায় লাগিব। কাৰণ তেওঁলোকে তেতিয়াহে শিশুটিয়ে কিন্তু সেই ট্ৰমাটোৰ পৰা বা সেই তেওঁৰ যোনটো ভুগি আছে সেইটোৰ পৰা ওলাব পাৰিব। তাৰপিছতে আমি অভিভাৱকক ক'ব লাগিব, কিছুমান অবাস্তৱ প্ৰত্যাশা কৰি বহি থাকে, ল'ৰাটোৱে 80%ই পাব লাগিব, 90%ই পাব লাগিব। সেই বাস্তৱ কিছুমান আশা পুহি ৰখাটো আজিকালিৰ যুগত যে বিশেষ দৰকাৰ নহয়, বিশেষকৈ নতুন শিক্ষানীতিৰ যুগত সেই কথাটো কিন্তু আমি বুজাব লাগিব। নতুন শিক্ষানীতিয়ে কিন্তু মাৰ্কছৰ ওপৰত বা নম্বৰৰ ওপৰত বিশেষ জোৰ দিয়া নাই। আৰু হয়, ইতিবাচক ঘৰুৱা পৰিৱেশৰ কথা ইতিমধ্যে কলিতা ছাৰে কৈছে যে ইতিবাচক ঘৰুৱা পৰিৱেশটোৱেই গোটেই শিশুটিক আচলতে মানসিক ভাৰসাম্যতাটো ৰক্ষা কৰাত যথেষ্ট প্ৰভাৱ পেলাই, সহায় কৰে। গতিকে এই বিষয়ত আমি সতৰ্ক হ'ব লাগিব আৰু আমি পেৰেণ্টছক ক'ব লাগিব। আৰু অনুশাসন কৰিবলৈ যাওঁতে বা আমি তেওঁলোকক ডিচিপ্লিনৰ ওপৰত জোৰ দিবলৈ যাওঁতে তেওঁলোকৰ আমি মনস্তাত্ত্বিক বা আমি মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগিব। কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে দাবী ধমকি দি কাম উলিয়াব নোৱাৰি, তেওঁলোকক মৰমেৰে ভালকৈ বুজাই
কিছুমান কাম উলিয়াব লাগিব। গতিকে এনেকুৱা ধৰণৰ কথা। আৰু আচলতে বিদ্যালয়লৈ যেতিয়া শিশুটি আহে তেওঁলোকৰ মূল উদ্দেশ্য অভিভাৱকে পঠিয়াই তেওঁলোকক পঢ়িবৰ কাৰণে। গতিকে অভিভাৱকৰো এনেকুৱা এটা টাৰ্গেট ছেটিং কৰা থাকে যে হয় ইমানখিনি মাৰ্কছ আনিবই লাগিব বা ইমান পাবই লাগিব, কিয় পোৱা নাই। এনেকুৱা ধৰণৰ কিছুমান প্ৰত্যাহ্বানমূলক প্ৰশ্নৰ সন্মুখীন আমিও হ'ব লাগে যে আপোনালোকেনো কি কৰি থাকে, কিনো পঢ়ায়, এনেকুৱা ধৰণৰ। গতিকে অভিভাৱকৰ এইটো থাকে, আমিও 3গৰাকী একেগৰাকী অভিভাৱকেই, গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান থাকে। আৰু বিশেষতঃ ধৰক আজিকালি এটা জ্বলন্ত সমস্যা হৈছে স্ক্ৰীণ টাইমিঙক লৈ পেলাই মই অভিভাৱক হিচাপে সাংঘাতিক এটা সমস্যাত ভুগিছোঁ। বহুত সময় অপব্যয় কৰে তেওঁলোকে। আপোনাৰ কেনেকুৱা অভিজ্ঞতা? স্ক্ৰীণ টাইমিঙৰ কথাটো মানে মতে কি ক'ম আৰু মানে মই দেখিছোঁ যে এইটো কিন্তু নাৰ্চাৰী কেজি মানৰ পৰা তাৰ মাত ফুটাৰ মানে মই কৈ মাত ফুটাৰ জন্মৰ লগে লগে ক'লেও মানে ভুল কৰা নহয়। কাৰণ যদি আমি শিশুটিক মোবাইল এটা দি খুওৱা আৰম্ভ কৰিম, ABCD আমি মোবাইলত শিকোৱা আৰম্ভ কৰিম, মানে স্ক্ৰীণ টাইমটো আমিয়ে ডেভেলপ কৰাত সহায় কৰিলোঁ নে নাই? আমিয়েতো সহায় কৰিলোঁ। পিছত কিন্তু আকৌ আমি আপত্তি কৰোঁ। গতিকে আৰু বিশেষকৈ ক'ভিডৰ পিছত কি হ'ল কথাটো, তাৰমানে আমি হাতত মোবাইলটো তুলি দিলোঁ ন তেওঁলোকক, যে যিটো মোবাইলৰ পৰা স্কুলখন আগতে বহুত দূৰত আছিলে, এতিয়া সেই স্কুলখনেই মোবাইলটোৰ ভিতৰত সোমাই গ'ল। গোটেই স্কুলখনেই মোবাইলৰ ভিতৰত সোমালে, কোৰ্চ মেটেৰিয়েল সোমালে, বিভিন্ন ধৰণৰ চেনেলবিলাক, লাৰ্ণিং এপ্লিকেশ্যনছবিলাক, এপবিলাক সোমালে। গতিকে ল'ৰা ছোৱালীৰ অট'মেটিকেলি এতিয়া কি হৈছে, স্ক্ৰীনিং টাইমটো বাঢ়ি গৈছে। গতিকে সেইটো কথা নহয়, মই কিন্তু শিক্ষক হিচাপে ক'ম কিতাপখনেই কিন্তু আমাৰ মূল ভেটি। এই মোবাইল চাই পঢ়া বা এপ লৈ পঢ়াটো কিন্তু ছেকেণ্ডেৰী চ'ৰ্চহে। প্ৰাথমিক মানে প্ৰাইমেৰী চ'ৰ্চটো কিন্তু আমাৰ সদায় কিতাপখনে, আহিলাটো কিন্তু আমাৰ পাঠ্যপুথি। গতিকে সেই ক্ষেত্ৰত কিন্তু যথেষ্ট সতৰ্ক হোৱা দৰকাৰ। আৰু ডাক্তৰ কলিতা আপুনি কি ক'ব? যদি নিয়ন্ত্ৰিতভাৱে মোবাইলটো ব্যৱহাৰ কৰে, মোবাইলটো ইমান বেয়া নহয়, তাত শিকিবলগীয়া বহুত কথাই থাকে। কিন্তু এনেকুৱা হৈছে এতিয়া যে প্ৰতিটো শিশুৰ হাততেই মোবাইল আৰু প্ৰত্যেকটো বস্তুৱেই অনিয়ন্ত্ৰিত। গতিকে তাৰ সেইটো এটা নিচাত পৰিণত হ'ল, এডিকশ্যন হ'ল। আৰু যেতিয়া এডিকশ্যন হয় তেতিয়া অসুবিধাখিনি আহে। আপুনি নৰ্মেল লাইফটোক মানে ভালদৰে পাৰ কৰিব নোৱাৰা এটা অৱস্থা হয়। গতিকে আমি মাক দেউতাকবোৰ, ময়েই দেউতা, আপুনিও মা, গতিকে আমি সকলোৱে এই ক্ষেত্ৰত এটা সজাগ হোৱা উচিত যে সিহঁতক দিবও লাগিব, কিন্তু দিওঁতে এইটো বস্তুৱেই চাব লাগিব যাতে সময়টো সিহঁতে মানে অনিৰ্দিষ্ট কৰি নলয়। তেওঁলোকৰ বয়স অনুযায়ী ধৰক 5-6 বছৰীয়া বাচ্চাটোক দিনটোত 1 ঘণ্টামান মোবাইল চোৱাটো ইমান অপকাৰী নহয়। অপকাৰী, কিন্তু ইমান অপকাৰী নহয়। আৰু এতিয়া উচ্চ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মোবাইলটোতো দৰকাৰী হৈ পৰিছে, কাৰণ ক্লাছ নোটটো আহিব হোৱাটছআপত, কিবা চাব লাগিলেও স্কুলৰ এপটোতেই চাব লাগিব। গতিকে তেওঁলোকৰ স্ক্ৰীণ টাইমটো মেডামে কোৱাৰ দৰে সঁচাকৈয়ে বাঢ়ি গৈছে। আমি সেই পৰিৱেশটো গুচাবৰ কাৰণে অভিভাৱক তথা বিদ্যালয়ৰ শিক্ষকবিলাক লগ হৈ আকৌ যেন ক'ভিডৰ সেই অৱস্থাটোক আমি যাতে কণ্টিনিউ কৰি নাথাকোঁ, এতিয়া যাতে সেই বস্তুটোৰ পৰা লাহে লাহে আঁতৰিব পাৰি। মেডামে যিটো কথা কৈছে, আমাৰ যিটো কিতাপৰ জ্ঞান, এই জ্ঞানটো চিৰস্থায়ী। কিন্তু কিতাপৰ পাতৰ লগত আমাৰ চকুৰ যিটো সম্পৰ্ক, মগজুৰ যিটো সম্পৰ্ক, এইটো চিৰস্থায়ী। গতিকে সেইকাৰণে আপোনাৰ শিশুটিক আপুনি মই সকলোৱে কি কৰিব লাগিব, কিতাপ পঢ়াৰ প্ৰতি বেছি আকৰ্ষিত কৰিব লাগিব। তাৰ কাৰণে আপুনি কি কৰিব লাগিব, আপুনি নিজেও কিতাপ পঢ়িব লাগিব। আপোনাৰ শিশুটোৱে যেতিয়া কিবা এটা কৰি আছে, আপুনিও কিতাপ এখন লৈ সন্মুখত থাকক। সি যেতিয়া পঢ়ি আছে, তাৰ পঢ়াৰ টেবুলত আপুনি কাষত যদি আছে, আপুনি মোবাইল পিটিকি থকাতকৈ আপুনি কিতাপ এখন পঢ়ি থাকক। গতিকে এই পৰিৱেশটো আচলতে মই আপোনাক আগমুহূৰ্ততো কৈছোঁ, জিনতকৈ আমাৰ পৰিৱেশটো বেছি দৰকাৰ। গতিকে পৰিৱেশটোৱে যেতিয়া আমাৰ ভাল হ'ব, আমাৰ ল'ৰা ছোৱালী নিশ্চয় ভাল হ'ব। আৰু মেডামে কোৱা এটা কথা মই অলপ উনুকিয়াব খুজিছোঁ, এইটো যে যিটো ক্লাছ 8-9ৰ ল'ৰা ছোৱালীৰ যিটো বায়'লজিকেল চেঞ্জ, তেওঁলোকৰ যিটো জৈৱিক পৰিৱৰ্তন, এই পৰিৱৰ্তনটোৰ কাৰণে তেওঁলোকৰ আচৰণবিলাক পৰিৱৰ্তন হ'বলৈ ধৰে। আচলতে তেওঁলোকক সেই সময়ত আমি যিটো সদায় অৱহেলিত আমাৰ সমাজত, যৌন শিক্ষা হওক বা যৌন আচৰণৰ ওপৰত তেওঁলোকক জ্ঞান দিয়াটো খুবেই প্ৰয়োজন। তেওঁলোকে সেই বস্তুটোৰ লগত কোপ আপ কৰিব নোৱাৰে। গতিকে কোপ আপ কৰিব নোৱাৰি তেওঁলোকে কিছুমান এবনৰ্মেল বিহেভিয়াৰ বা অস্বাভাৱিক আচৰণ কিছুমান তেওঁলোকে দেখুৱায়। গতিকে সেইখিনি ক্ষেত্ৰত পৰিয়াল তথা শিক্ষকে সেই বস্তুটোৰ ওপৰত অকণমান হ'লেও
জ্ঞান সেই জ্ঞানখিনি তেওঁলোকক দিয়াব পাৰে অন্যথা সেইটোৱে কেতিয়াবা বহুত ডাঙৰ সমস্যাৰ সৃষ্টি কৰে অনুশাসনমূলক কিছুমান নীতি নিৰ্দেশনা আমি যদি ছেট কৰিব পাৰোঁ সেইখিনিয়ে কিন্তু শিশুটিক বৌদ্ধিক দিশতো সহায় কৰিব বা চাৰিত্ৰিক দিশ গঠন কৰাতো সহায় কৰিব বুলি মই ভাবোঁ আমি নীতি নিৰ্দেশনাবিলাক আমি ছেট কৰোঁতে আমি এনেকৈ চাব লাগিব যাতে তেওঁলোকৰ যোনটো দিশ তেওঁলোকেও যাতে নিজকে প্ৰকাশ কৰাত সুবিধা হয় তেওঁলোকে এটা বাধ্যবাধকতাত যাতে পৰি নাযায় আমি একেবাৰে তেওঁলোকক অকলশৰীয়াকৈ এৰি দিব নালাগে আৰু আমি ধৰক তেওঁলোকক নিৰীক্ষণ কৰি থাকিব লাগিব দূৰৰ পৰা হ'লেও কি চাইছে ঠিকে আছে তই চা বাৰু স্কুলৰ বস্তুৱে কিন্তু তই কি চাই আছ ময়ো চাওঁ ময়ো অলপ শিকোচোন তেতিয়া এই ক্ষেত্ৰত আমি কিছু সফল হ'ব পাৰিম বুলি ভাবোঁ কিন্তু বহুত কঠোৰ যদি আমি নীতি নিয়ম কিছুমান ঘৰতো বান্ধি দিওঁ স্কুলতো বান্ধি দিওঁ ল'ৰা ছোৱালীবিলাক শিশুবিলাক কিন্তু কনফ্লিক্টত ভোগে মই স্কুলতো কিন্তু দেখিছোঁ আমাৰ সময় প্ৰায় শেষ হৈ আহিছে শেষত কিবা ক'ব নেকি ডক্টৰ কলিতা যিহেতু ঘৰখনেই কঠীয়াতলি তাত যিটো আৱেগিক বুদ্ধিমত্তা সেইটো উন্নত কৰাৰ ক্ষেত্ৰত আমি পিতৃ মাতৃসকলে খুব গুৰুত্ব দিব লাগে আৰু প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰাই শিশু এটিক সমনীয়াৰ লগত খেলা ধূলা কৰা কিছু নৈতিক শিক্ষা প্ৰদান কৰা তেনেকুৱা ধৰণৰ বস্তুবোৰ তেনেকুৱাকৈ কৰা আৰু অকণমান ডিচিপ্লিন যেনে এটা সময়ত সদায় শুই উঠা এটা সময়ত ব্ৰেকফাষ্ট কৰা এটা সময়ত লাঞ্চ কৰা এটা সময়ত শোৱা সদায় অকণমান খেলা ধূলা কৰা এই বস্তুখিনিয়ে কিন্তু এটা শিশুক গঢ় লৈ উঠাত বহুতখিনি অৱদান আছে কাৰণ আমি হ'লো সামাজিক প্ৰাণী গতিকে এই সমাজৰ মাজত থাকি যেতিয়া আমি জ্ঞানখিনি আহৰণ কৰিম কাৰণ পঢ়ি শিকাতকৈ দেখি শিকা বা ঠেকি শিকাটোৱে মানুহক বেছি জ্ঞান দিয়ে গতিকে শিশুটোকো তেনেকৈ দেখি শিকা ঘৰৰ অন্য পৰিয়ালে কেনেকুৱা আচৰণ কৰিছে বা ওচৰ চুবুৰীয়াই কেনেকুৱা আচৰণ কৰিছে এই গোটেই বস্তুখিনি যদি আমি তেওঁলোকক দেখুৱাওঁ তেওঁলোকে তাৰ পৰা সেই আচৰণখিনি গ্ৰহণ কৰিব আৰু সেইটোৱে আপোনাৰ শিশুটোক গঢ় লৈ উঠাত যথেষ্ট সহায় কৰিব মই এইখিনিকে ক'ম বহুকেইটি গুৰুত্বপূৰ্ণ কথা আপুনি ক'লে বাইদেউ আপুনি কি ক'ব হয় শেষত মই শিক্ষক জীৱনৰ অভিজ্ঞতাৰে ক'ব খোজোঁ যে আমি শিশুসকলক সদায় সমৰ্থন দিয়ে তেওঁলোকে তাৰমানে সমৰ্থিত আৰু সমাদৃত অনুভৱ কৰাটো যথেষ্ট দৰকাৰ তেতিয়াহে এজন সুস্থ সবল শিশু আমি ছাত্ৰৰূপে বা ছাত্ৰীৰূপে আমি আৱিষ্কাৰ কৰিব পাৰিম আৰু তেওঁলোক আৱেগিকভাৱে তেওঁলোকে সুস্থ হৈ পৰিব গতিকে এইটো এটা সন্মিলিত প্ৰচেষ্টা আমি ইতিমধ্যে বাৰে প্ৰতি জোৰ দি কৈ আছোঁ গতিকে অভিভাৱক বিদ্যালয় মই বিদ্যালয়কো ধৰিম বিদ্যালয় কৰ্তৃপক্ষ শিক্ষক আৰু ছাত্ৰ ছাত্ৰী গোটেইখিনি আচলতে এটা চাৰ্কুলৰ ভিতৰত পৰে এটা ছেম চাৰ্কুলৰ এটা অংশ গতিকে প্ৰত্যেকজনে নিজৰ নিজৰ দায়িত্ববোৰ যদি ভালকৈ সুস্থভাৱে পালন কৰে গতিকে আমি কিয় মানৱ সম্পদ সৃষ্টি কৰিব নোৱাৰোঁ গতিকে এই ক্ষেত্ৰত আমি সকলোৱে সজাগ সতৰ্ক হৈ আগবাঢ়িব লাগিব সকলোৱে এইখিনিকে মই ক'ব খুজিম খুব সুন্দৰ ইতিবাচক বাৰ্তাৰে আচলতে আজি আমি আমাৰ আলোচনাটি সামৰিবলৈ লৈছোঁ আৰু আমি আশা কৰোঁ আমাৰ শ্ৰোতাসকলে নিশ্চয় আজি আলোচনাটিৰ পৰা যথেষ্ট উপকৃত হ'ব ডক্টৰ কলিতা আৰু শৰ্মা বাইদেউ আপোনালোক দুয়োকে আন্তৰিক ধন্যবাদ জনাই আজিৰ আলোচনা ইমানতে সামৰিছোঁ নমস্কাৰ নমস্কাৰ শ্ৰোতাসকলে ইমান পৰে শিশুৰ মানসিক স্বাস্থ্য অভিভাৱক আৰু শিক্ষকৰ কৰণীয় এই শীৰ্ষক আলোচনাটি শুনিলে ইয়াত ভাগ ল'লে নৈদানিক মনোবিজ্ঞানী ডাক্তৰ দ্বীপেন কলিতা আৰু শিক্ষক নন্দিনী শ্ৰুতিকৰ শৰ্মাই ইয়াৰ লগে লগেই আজিৰ অনুষ্ঠানৰ অন্ত পৰিল জোনালী বৰুৱাক বিদায় দিয়ক নমস্কাৰ